অসুৰৰ পত্নী বৃন্দাই ৰাতিপুৱা সোনকালে শুই উঠে আৰু তেখেতৰ প্ৰথম কামটো হৈছে তেখেত স্নান কৰিব যায়। তাৰ পাছত আহি তেওঁ প্ৰভু নাৰায়ণক পূজা কৰে। তাৰ পাছত তেওঁ আমাৰ ৰাতিপুৱা আপোনালোকে যিখিনি কাম কৰে যাৱতীয় কাম সেইখিনি তেখেতেও কৰে। তাৰ পাছত তেখেতে স্বামী সেৱা স্বামী ভক্তি কৰে। বৃন্দাই আজৰি সময়ত তাৰ ঘৰে গৈ নাথাকে। কাৰোবাক লগ পালেও তাই আনৰ কথা সমালোচনা নকৰে। তাই কেতিয়াবা কেতিয়াবা মনে মনে ভাবে, হে প্ৰভু নাৰায়ণ অগতি সৰ্বদাই থাকক যেন মোৰ সমিত ভকুতি। মহাসতী ত্রিভুবনে এই কথা জানিলন্ত প্রভু যদুরাই। বৃন্দার সমান সতী নাই এই ত্রিভুব। আর এই কথা জানিলন্ত অসুৰৰ পত্নী হৈ বৃন্দা যে মহাসতী আছিল এই কথাটো মই আকৌ কৈছো। বৈকুণ্ঠত থাকি লক্ষ্মী আৰু নাৰায়ণ আৰু এইফালে কৈলাশত থাকি মহাদেৱ আৰু পাৰ্বতীয়ে গম পাই গ'ল। এতিয়া হওক বৃন্দাৰ স্বামী বীৰভদ্ৰ অসুৰ কোন আছিল? বীৰভদ্ৰ অসুৰ বাৰু কোন আছিল? হে পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ মাতৃসকল, শ্ৰীমদ ভাগৱতত থকা মতে